শিৱসাগৰ জিলাৰ শিৱদৌল মন্দিৰলৈ আহিছো। আপোনালোকক দেখুৱাম। শিৱদৌললৈ স্বাগতম লিখাই আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু ইয়াতে আহি আপোনালোকে এই নটিচখন ফলো কৰিব। গেট খোলা টাইম সময়খিনি গোটেইখিনি আপোনালোকে ফলো কৰি ল'ব। ভিতৰত সোমাই আহিয়ে ছাইডত আপোনালোকে দেখিছে পানীৰ ব্যৱস্থা আছে। আমিও তেনেকৈ মুখ হাত ধুই লৈছোঁ। ধুই লৈ সেৱা সমান কৰি লোৱা হৈছে। মোৰ লগতে মৃদুল দা আছে, মৃদুল দাই মোক কেমেৰাত সহায় কৰিছে। চাওক, ইয়াতে ছাইডতে দেখিছে আপোনালোকে ধূপ চাকি জ্বলাই আছে মানুহবিলাকে। ধূপ চাকি জ্বলাবৰ বাবে ইয়াতে ব্যৱস্থা আছে। ইয়াতে ধূপ চাকি আহি প্ৰথমতে আপোনালোকে জ্বলাব পাৰিব, আমিও জ্বলাইছোঁ। ইয়াৰে অলপ ভিতৰৰ পৰিৱেশ। মন্দিৰ বুলি ক'লে এটা ভক্তিভাৱ মনলৈ আহে, নহয় জানো? মোৰো তেনেকৈ এই শিৱদৌলত প্ৰৱেশ কৰাৰ লগে লগে এটা ভক্তিভাৱ মনত উদয় হৈছে। মোৰ এটা বহুদিনৰ আশা এটা পূৰণ হৈছে। শিৱদৌল চাবলৈ আহিছোঁ, আজি শিৱদৌল দেখিছোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ৰ'ব মই অলপ ভিতৰত গৈ আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱানো ভিতৰ ভাগ। চাই লওক, মই ভিতৰলৈ আহিছোঁ। ভিতৰলৈ আহি আপোনালোকক দেখাইছোঁ। ইয়াতে চাই লওক, ইয়াতে মানুহৰ লাইন চাই লওক, বহু লাইন হয় ইয়াতে চাই লওক। আচলতে ভিতৰলৈ যাবলৈ হ'লে বহু টাইম লাগিব, গতিকে আমিও ভিতৰলৈ গোটেই যোৱা নহ'ল। এনেকুৱাই আৰু মানে শিৱদৌলৰ পৰিৱেশ। এয়া মই আপোনালোকক দেখাই আছোঁ বাহিৰ ভাগটো, আপোনালোকে চাই থাকক। চাই লওক কিমান ওখ হয়, 180 ফুট ওখ বুলি হিষ্ট্ৰীত পোৱা গৈছে ইয়াৰে উচ্চতা। আৰু ইয়াতে এটা সোণৰ এটা কলচী এটা থকা বুলি পাইছিলোঁ। আপোনালোকে চাওক, এইটো সেই কলচীটো হাইটটোৱে আছে 8 ফুট। এই শিৱদৌল হৈছে অসমৰ সকলোবোৰ দৌলতকৈ ওখ দৌল। আৰু আপোনালোকে চাওক, গাঁথনিবোৰ চাওক, ইমান ধুনীয়া গাঁথনি। স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয় পত্নী অম্বিকা কুঁৱৰীৰ নেতৃত্বত 1731 খ্ৰীষ্টাব্দত নিৰ্মাণ হৈছিল বুলি হিষ্ট্ৰীত উল্লেখ আছে। লগতে তেওঁ বিষ্ণুদৌল, দেৱীদৌল আৰু শিৱসাগৰ পুখুৰীও খন্দুৱাইছিল। আৰু এটা কথা মন কৰে যদি, এই শিৱদৌলটো কৰ্দৈহিৰীয়া, চাওকচোন হয়নে নহয়? যাতে বতাহে যাতে অন্যায় কৰিব নোৱাৰে, সেইবাবেই চাগে এই দৌলটো কৰ্দৈহিৰীয়াকৈ বনাইছিল। আৰু গম পাইছোঁ যে ইয়াতে সদায়ে শিৱ পূজাৰ অৰ্চনা কৰা হয়। এই গাতে লাগি আছে, এইটো বিষ্ণুদৌল এটা আছে, আপোনালোকক মই দেখাই আছোঁ বিষ্ণুদৌলৰ পৰিৱেশটো। এয়া বিষ্ণুদৌল দেখিছে, মানে দূৰৰ পৰাই কেমেৰা কিমানটা কেপচাৰ কৰিছে। আৰু মানে মই বহুত দূৰত আছোঁতো, গতিকে কিমান দূৰ কেপচাৰ কৰিব পাৰিছে মই গম পোৱা নাই। ভিডিঅ' মই এডিটিং কৰিলে গম পাম বাৰু। তেনেকুৱা লগতে আপোনালোকে দেখিছে শিৱসাগৰ পুখুৰী আছে। এয়া হৈছে শিৱসাগৰ পুখুৰী। এই পুখুৰীটোৱে হৈছে অসমৰ সকলোবোৰ পুখুৰীতকৈ ডাঙৰ পুখুৰী, যাৰ নামেই হৈছে শিৱসাগৰ পুখুৰী বা বৰ পুখুৰী বুলিও কোৱা হয়। যিহেতুকে অসমৰ সকলোতকৈ ডাঙৰ, সেইবাবেই চাগে বৰ পুখুৰী বুলিও কোৱা হয়। মানে ইয়াত ৰৈ ইমানেই এটা ভাল লগা পৰিৱেশ, আপুনিও যদি আহে যদি গম পাব, ইয়াতে ৰৈ চাব। আৰু এইটোৱে হৈছে দেৱী দৌলটো। চাওক, ধুনীয়া, আকাৰত অলপ সৰু হ'লেও কিন্তু দেখিবলৈ বহুত ধুনীয়াই হয়। আপুনি যদি ৰাস্তাৰ পৰা যদি শিৱদৌলটো চাব বিচাৰে দেখিব। চাওক, ৰাস্তাৰ পৰা এনেকুৱা মানুহে বাইক পাৰ্কিং কৰি আছে, গাড়ীবোৰ এনেকুৱা পাৰ্কিং কৰিছে। আমি বাৰু অলপ দূৰত পাৰ্কিং কৰিব লগা হৈছে। এনেকুৱা দেখিবলৈ পাব। ৰাস্তাৰ পৰা ভিউটো সঁচাই মানে ধুনীয়া লগা এটা ভিউ। আৰু লগতে যিটো দেৱী দৌলটো লগতে আছে আৰু বিষ্ণু দৌলটো অলপ আঁতৰত। আপুনি যদি পশ্চিম চাইডৰ পৰা চাই দৌলটো এনেকুৱা দেখিব, মানে পশ্চিম চাইডৰ পৰা যদি আপুনি চাই যদি ঘাই মন্দিৰলৈ কিমান দূৰত্ব সেইটো গম পাব। আৰু আপুনি এনভাইৰনমেণ্টটো চাওক না, ইয়াৰ চাৰিসীমা ধুনীয়া। আৰু ভিউটো মানে যদি আপুনি আহে, যদি ফটো উঠক, যিটো ভিউ আপুনি পাব ন, মানে এনেকুৱা এটা ভাল লগা, আপুনি সেইটো ভাবিব। আৰু মোৰ ভাল লাগিছে। আহোম যুগতে যে এনেকুৱা বনাইছিলে, এনেকুৱা শিল্পী আছিলে, সঁচাই দেখি বহুত ভাল লাগিছে। এনেকৈ শিৱদৌলটো চাই 7টামান সেৱা জনাই আহিবলৈ ওলালোঁ।
আজি বাৰু ভিডিঅ'টো বেছি লং নহ'ল, শ্বৰ্ট হ'ল, তথাপিও আপোনালোকে হৰ হৰ মহাদেৱ লিখি কমেণ্ট এটা কৰি জনালে কেনেকুৱা হৈছে ভাল লাগিব।